মৰমৰ কণীখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি শুনাচোন আজি এই 1 জানুৱাৰী 2025 দিনটো মোৰ বাবে খুব আনন্দদায়ক এটা দিন আছিল বুলি এই কাৰণে কৈছোঁ এতিয়া গধূলি হ'ল দিনটো আজি মই এখন সভালৈ গৈছিলোঁ য'ত বহুতো গ্ৰন্থ উন্মোচন হৈছে আৰু এই বৰ্ণ পাব্লিশ এণ্ড বৰ্ণ প্ৰকাশক বুলিয়ে কৈছোঁ বৰ্ণ প্ৰকাশে বহুতো কিতাপ উন্মোচন কৰিছে এই অনুষ্ঠানটোত আৰু তালৈ গৈ পেলাই ইমানবিলাক যে গুণী জ্ঞানী মানুহ লগ পালোঁ সেইটোৱে মোক বেছি আনন্দিত কৰিছে লগতে আনন্দিত কৰিছে মোৰ এখন ওলাবলগীয়া কিতাপ আজি হ'ল অলপ দিন জমা দিয়া কিন্তু আজি সেইখনো উন্মোচিত হ'ল দেখুৱাচোন তোমালোকক চোৱাচোন এয়া কোন হা দেখিছা বৰ ধুনীয়াকৈ এপিয়লা গৰম চাহৰ সৈতে বুলি এই মোৰ কিতাপখন আজি উন্মোচিত হ'ল কিতাপখন লেখা বহুদিনেই হ'ল কিন্তু পাব্লিছ কৰোঁতে অকণমান দেৰি হ'ল তথাপিতো ভাল কামৰ কি নাই দেৰি সোনকাল বুলি কথা নাই ভাল কাম সদায়ে ভাল কাম মোৰ এইটো কাম এই কাৰণেই ভাল বুলি কৈছোঁ যে অকণমান হ'লেও ইয়াত সৃষ্টিশীলতা আছে মই যে তোমালোকক কওঁ ভাল কাম কৰিবা অকল কিতাপ লিখাটোৱে ভাল কাম নহয় বহুতো ভাল কাম আছে নিজে কৰিব পৰা ভাল কাম যি আনক উপকাৰ নকৰে এক বিন্দু হ'লেও সমাজলৈ কিবা এটা দিয়ে সেয়াই আচলতে ভাল কাম নহয়নে বাৰু মইনাহঁত আজি 1 জানুৱাৰী 2025 চনত আহা আমি আকৌ এবাৰ কওঁ আমি সদায় ভাল কাম কৰি যাম আৰু কাকো সহায় নকৰিলেও কাকো যাতে অপকাৰ নকৰোঁ সেয়াও আমি ভাবিব লাগিব লগতে আমাৰ এই ধুনীয়া প্ৰকৃতিখন আমি সদায় মৰম কৰি ৰাখিব লাগিব কাৰণ প্ৰকৃতি নাথাকিলে আমিও নাথাকিম এনেকুৱা ধৰণৰ সৰু সৰু ভাল কামেৰে আমি আজিৰ পৰা ভাল কাম কৰি যাবলৈ যাতে নিজকে প্ৰস্তুত ৰাখোঁ হ'বনে এতিয়াৰ কাৰণে বাই বাই মোৰ কিতাপখন গ্ৰন্থমেলাত ওলাব বুলি প্ৰকাশকে জনাইছে গতিকে কোনোবা যদি গ্ৰন্থমেলালৈ যোৱা তোমালোকে কিতাপ চাবা দেই মোৰ কিতাপখনো চাবা বাকী কিতাপো চাবা কিনিবা কিতাপ হৈছে পৰম বন্ধু কিতাপ কিনিব লাগে পঢ়িব লাগে আনক উপহাৰ দিব লাগে এই সকলোবিলাক আমি কৰিলেহে আমাৰ ভাষাটো আগবাঢ়ি যাব লগতে বহুতো কথা আমি শিকিব পাৰিম কিতাপৰ পৰা নহয়নে বাৰু নতুন বছৰৰ মৰম চেনেহ সকলোলৈকে থাকিল আৰু এটা কথা শুনা এই যে গ্ৰন্থমেলালৈ গৈছিলোঁ নানানজন মোৰ সাধুঘৰৰ শ্ৰোতা দৰ্শকক লগ পালোঁ সকলোৱে মোক যে ইমান মৰম কৰে ভাবি সঁচাকৈ ভাল লাগিছে আৰু সকলোৰে লগত চিনাকি হ'লোঁ তেখেতসকলে মোৰ সাধুঘৰলৈ আহি সাধুবিলাক শুনো বুলি ক'লে মোৰ তাতো ভাল লাগিল মই তোমালোকলৈ কিছুমান ফটো পঠাই থাকিম সেইবিলাক সকলো মোৰ সাধুঘৰৰ প্ৰিয় শ্ৰোতা দৰ্শক কণমানিহঁত তোমালোকৰ লগতে তেখেতসকললৈও মোৰ অতি মৰম আৰু চেনেহ মই দিলোঁ বাই বাই